30,656টা বুথত ক'ত ক'ত আছে আমাক তালিকা এখন দি দিয়ক অসমৰ ৰাইজক যে আমাৰ 29,656টা বুথ হৈছে যোৱা লোকসভা নিৰ্বাচনৰ পিছত যিটো আমাৰ নতুনকৈ যি ভোটাৰ তালিকা বা যি নতুন ভোটাৰ মানে ইয়াত মানে এড হ'ল বা সংযুক্ত হ'ল গতিকে এতিয়া 29,656টা বুথ আছে কোনটো বুথত কোনটো দলৰ বুথ কমিটি আছে কিমান তেওঁলোকৰ সদস্য আছে আমাক এটা হিচাপ দিয়ক বিজেপি আমি বুথে বুথে হিচাপ দিব পাৰিম 65 লাখ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাথমিক সদস্য প্ৰতিটো বুথত কিমান আছে তাৰ হিচাপো আমাৰ ওচৰত মোটামুটিভাৱে আমি সেগ্ৰিগেট কৰি আছোঁ এতিয়া মণ্ডল ওয়াইজটো আছেই ব্লক ওয়াইজ কিন্তু বুথ ওয়াইজো আমি ইয়াক সেগ্ৰিগেট কৰি আছোঁ গতিকে 65 লাখ সদস্যৰে সমাহিত শক্তিবন্ত ভাৰতীয় জনতা পাৰ্টিৰ কৈ যদি কোনোবা আৰু শক্তিশালী দল বা মিত্ৰপক্ষ আছে তেতিয়াহ'লে তেওঁলোকৰ শক্তিটো প্ৰকাশ কৰি দেখুৱাই দিয়ক 12টা নিৰ্বাচনত শোচনীয় পৰাজয়ৰ পিছতো যদি তেওঁলোক শক্তিশালী বুলি কয় মই ভাবোঁ তেওঁলোকে মূৰ্খৰ স্বৰ্গতে বাস কৰি আছে যেন পাইছোঁ চাওক এতিয়াতো কিছুমান ৰাজনৈতিক পৰিদৃশ্যবিলাক সলনি হৈ থাকে সব কথাতে আপুনি প্ৰতিক্ৰিয়া এটা সাময়িক প্ৰতিক্ৰিয়া হ'ব পাৰে কিন্তু ৰাজনৈতিক প্ৰেক্ষাপট যেহেতু অত্যন্ত কিছুমান বিষয়ত সংবেদনশীল হৈ যায় আৰু কেতিয়াবা ইয়াৰ সাল সলনিও হয় তেওঁলোকৰ যিটো মানে এলায়েন্স আৰ্টিফিচিয়েল এলায়েন্স এইটো AIA গতিকে আৰ্টিফিচিয়েল এলায়েন্স যিটো তেওঁলোকৰ হৈছে এটা কৃত্ৰিম মিত্ৰতা এইটো ইয়াত কোনো ধৰণৰ সংবেদনশীলতা নাই ইয়াত কোনো ধৰণৰ মানে কি বুলি কয় আবেগ নাই ইমোশন নাই ইয়াত য'ত আবেগো নাই য'ত নেকি সংবেদনশীলতাও নাই তাৰ ক'ত স্থায়িত্ব থাকিব পঞ্চায়ত ইলেকশ্যনতো আমি ভালে হ'ব যোৱাবাৰো আমাৰ ভাল হৈছিলে এইবাৰো আমি কষ্ট কৰি আছোঁ আৰু কষ্ট কৰিম পঞ্চায়ত ইলেকশ্যনৰ কাৰণে আমাৰ প্ৰস্তুতি চলাইও আছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াও ইতিমধ্যে কিছু কথা কৈছে যে সোনকালেই আমি পঞ্চায়ত নিৰ্বাচন আয়োজন কৰাৰ পক্ষপাতি আছিলোঁ কংগ্ৰেছ দল এই বিৰোধী দলবিলাকে ৰাইজৰ মূৰত মাধমৰ সোধালে আজি বিহুৰ আগতেই আমাৰ ইলেকশ্যন হৈ যাব লাগিছিল এই সময়ত ইলেকশ্যন হ'ব লাগিছিল এই তেওঁলোকে কিছুমান অপপ্ৰচাৰ মিথ্যাচাৰেৰে অসমৰ ৰাইজক বিভ্ৰান্ত কৰিবৰ কাৰণে চেষ্টা কৰিলে কংগ্ৰেছ দলৰ নেতা কংগ্ৰেছ দলৰ বহুত মানে শুভাকাংক্ষী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ল ভাৰতীয় জনতা পাৰ্টিটো উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱা নাই AGP উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱা নাই UPPL যদিও তাত পঞ্চায়ত নিৰ্বাচন নাই তথাপিও আমাৰ কোনো NDAৰ মিত্ৰ ঘটক দলে পঞ্চায়ত নিৰ্বাচনৰ বিৰোধিতা কৰা নাই বিৰোধিতা কৰিছে কংগ্ৰেছ দলে গতিকে কংগ্ৰেছ দলে যেহেতু তিনিখলপীয়া শাসন ব্যৱস্থাৰ আৰু আমাৰ যি কওঁ যে পঞ্চায়তী ৰাজ ব্যৱস্থা এই পঞ্চায়তী ৰাজ ব্যৱস্থাৰ নিৰ্বাচনটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ আৰু সময়ত নিৰ্বাচন কৰাটো সকলো ৰাজনৈতিক দলৰ দায়িত্ব হোৱা উচিত ভাৰতীয় জনতা পাৰ্টি কেৱল আমি সময়মতে নিৰ্বাচন বিচাৰিলোঁ বা NDA বিচাৰিলোঁ বাকী সমগ্ৰ UPA বা ইণ্ডিয়া এলায়েন্সে